নমস্কাৰ, মই ভুকিতা কাশ্যপ। মই অনিন্দিতা ৰুদ্ৰাজ বাৰ সৈতে মাষ্টাৰ ক্লাছৰ লগত জড়িত হৈছিলোঁ আৰু তেওঁৰ পৰা যেতিয়া মই মাষ্টাৰ ক্লাছ লৈ সদায় তেওঁ কোৱা কথাখিনি বা তেওঁ যিখিনি আমাক হিলিং প্ৰচেছ দিছিলে সেইখিনি মই নিজাকৈ কৰিছিলোঁ। তাৰ পাছৰ পৰাই মই মোৰ নিজৰ জীৱনটোত খুব বেছি চেঞ্জ পাইছোঁ। মোৰ অসুখ কমিছে, বিশেষকৈ সেইটো ক'ব লাগিব। যেতিয়াৰ পৰা তেওঁৰ লগত জড়িত হৈছোঁ, তেওঁ কিছুমান মন্ত্ৰ দিছিলে, লগতে কিছুমান ছুইচ ৱৰ্ডছ দিছিলে। সেই সকলোবোৰ প্ৰেক্টিছ কৰি মোৰ বহুত আচলতে অসুখৰ ফালৰ পৰা বহুত কমিছে। বিশেষকৈ এনাৰ্জি বাঢ়িছে। আগতে খুব এলাহ হৈছিলে, বেমাৰ হৈছিলে বা ৰাতিপুৱা সোনকালে উঠিব নোৱাৰোঁ, কিন্তু এতিয়া সেই সকলোবোৰ মোৰ এটা আচলতে ৰুটিনত ফ'ল' কৰিব পৰা হৈছোঁ কেৱল বাৰ সেই ক্লাছটোৰ পৰাহে। আৰু লগতে এতিয়া নতুন নতুন ৰাস্তা খোল খাইছে, টকা অহা ৰাস্তা খোল খাইছে, কেৰিয়াৰ অপশ্যনছ বাঢ়িছে। লগতে আগতে মোৰ কনফিডেঞ্চ ল' আছিল, কিন্তু যেতিয়াৰ পৰা বাৰ পৰা মই ক্লাছটো লৈছোঁ তাৰ পাছৰ পৰা মোৰ নিজৰ কামখিনিক লৈ, যিখিনি মই পঢ়া শুনাতে হওক বা আন যিখিনি হওক, বা সেই বস্তুখিনি মেনেজ কৰিব পৰা হৈছোঁ। গতিকে বাক থেংক ইউ কৈছোঁ। বাৰ কাৰণে আজি মই নিজৰ জীৱনটোত এখোজ হ'লেও আগুৱাব পাৰিছোঁ। তেওঁৰ ক্লাছটোৰ পৰা খুব বেছি পজিটিভিটি আহিছে মোৰ লাইফত। গতিকে থেংক ইউ ছ' মাছ।